চাওক আজি ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকৰ প্ৰেক্ষাপট আপোনালোকে দেখিছে তেওঁলোকৰ অৱস্থাটো কি আজি পৃথিৱীৰ এটা বৃহত্তম ৰাজনৈতিক দল বুলি বিজেপি দলে তেওঁলোকে কৈ থাকে কিন্তু সেই বিজেপি দলেও আজি কেইবাটাও ৰাজনৈতিক দল লৈ আজি NDA গঠন কৰি তেওঁলোকে কেন্দ্ৰ চৰকাৰ গঠন কৰিব লাগে পৰৱৰ্তী সময়ছোৱাত আজি UPA আছিল কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আছিল তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ আঞ্চলিক শক্তিক লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিব লাগে যে আঞ্চলিক শক্তিক বাদ দি পেলাই সৰ্বভাৰতীয় প্ৰেক্ষাপটত অকল সৰ্বভাৰতীয় ৰাজনৈতিক দলেই কেতিয়াবা চৰকাৰ গঠন কৰাটো ভাৰতবৰ্ষৰ মানে এতিয়া নহয় আজি অসমৰ ক্ষেত্ৰত চাওক আজি বিজেপি দল সৰ্বভাৰতীয় দল হিচাপে তেওঁলোকে আজি AGP মানে UPPLৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিব লগা হৈছে আগত অসম গণ পৰিষদৰ CPM আন দলক লৈ কৰিব লাগিছে কংগ্ৰেছৰ BPFৰ সমৰ্থন আন ৰাজনৈতিক দলৰ সমৰ্থন তেওঁলোকে চৰকাৰ গতিকে এককভাৱে কোনো এটা ৰাজনৈতিক দলেই অসমত চৰকাৰ গঠন কৰাৰ পৰিৱেশ নাই আৰু কৰিব নোৱাৰে আৰু যেহেতুকে নামনি অসমত আমাৰ ৰাজনৈতিক শক্তিটো নাছিল আমাৰ প্ৰতিটো ৰাজনৈতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল আমাৰ কিছু প্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত হৈ বিধানসভালৈ যায় বা লোকসভালৈ যায় যদিও তেওঁলোকে লোকসভাৰ মজিয়াত বা বিধানসভাৰ মজিয়াত আমাৰ এই অঞ্চলৰ সমস্যাবিলাকৰ বিষয়ে তেওঁলোকে যি ধৰণে উত্থাপন কৰিব যে সেই উত্থাপনৰ ক্ষেত্ৰত আজি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আজি জাত পাতৰ আজি মানে ৰাজনীতিক ধৰ্মী মেৰুকৰণ কৰিব বিচাৰিছে কিন্তু আমি যুগান্তৰভাৱে এই অঞ্চলত পশ্চাদমুখী আন জাতি জনগোষ্ঠী আমি জীয়াই আছোঁ গতিকে আমি সমভাৱে সৎভাৱে আমি সকলোৱে এই অঞ্চলত আমি আগুৱাই যাম এইটো বিশ্বাস কৰোঁ গতিকে আজি আপোনালোকে ত্ৰিপুৰাৰ ক্ষেত্ৰতে দেখিছে বা আজি শেহতীয়াভাৱে মণিপুৰৰ যিটো ইলেকশ্যন তাৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাক তছনছ হৈ শিকিছে আজি মেঘালয়ত আজি পূৰ্ণ অঘটিক চাংমাৰ দলটো এটা আঞ্চলিক দল তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ হৈছে আজি পশ্চিমবংগত ক'ব গ'লে যদিও সৰ্বভাৰতীয় দল আজি পশ্চিমবংগ কেন্দ্ৰিক আজি মমতা দিদি আজি তাত চৰকাৰ গঠন কৰিছে অৰবিন্দ কেজৰিৱালে এটা আঞ্চলিক দলৰ নিচিনাই তেওঁলোকে শক্তি গঢ়িছে গতিকে আঞ্চলিক শক্তিৰ জৰিয়তে আৰু আঞ্চলিক ভাৱধাৰাৰে আমি এই অঞ্চলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কথাবিলাক আমি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰাৰ এক আমি দৃঢ় সংকল্প লৈছোঁ নিৰ্বাচন কেন্দ্ৰিক পৰিকল্পনা কি আপোনালোকৰ ডেফিনেটলি ৰাজনৈতিক দল খুলিছোঁ নিৰ্বাচন থাকিবই আমাৰ সভাপতি ডাঙৰীয়াই কৈছে পৰৱৰ্তী সময়ছোৱাত এই গোটেই কথাবিলাক কৰোঁ কিন্তু আমি কৈছোঁ যে এতিয়ালৈকে আমাৰ প্ৰায় 28টা বিধানসভা সমষ্টি আৰু 4টা লোকসভা সমষ্টিত আমি প্ৰাৰ্থীত্ব আগবঢ়াম যিহেতুকে আগন্তুক লোকসভা নিৰ্বাচনৰ বেছি দিন নাই আমি 4টা সমষ্টি বিশেষভাৱে আমি নিৰ্ধাৰণ কৰিছোঁ যিকেইটা সমষ্টিত আমি প্ৰাৰ্থীত্ব দি পেলাই আমাৰ এই নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোক আমি ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু পৰৱৰ্তী সময়ত যিকোনো নিৰ্বাচন আছে সেই নিৰ্বাচনবিলাকত আমি নিশ্চিতভাৱে আমি মানে সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিম নিৰ্বাচনী ইছ্যুবোৰ কি জানিছে আমি কৈছোঁ যে আমাৰ কোচামুখী জনগোষ্ঠীৰ মানে এই অঞ্চলৰ অকল আমি কমতাপুৰ ৰাজ্যৰ দাবীটোক কৈছোঁ যে আমি এইটো ৰাজনৈতিকভাৱে সমাধান হোৱাটো বিচাৰোঁ আমাৰ এইটো এজেণ্ডা আছে কোচামুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আছে কলিতা জনগোষ্ঠীৰ নাথ যোগীসকলেও আজি জনজাতিকৰণ বিচাৰিছে সেই কথাবিলাকো আমি আমাৰ মঞ্চত আমি আলোচনা কৰিম তাৰোপৰি আন যিবিলাক কথা আছে সেই কথাবিলাক আমি আলোচনা কৰিম গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰি পেলাই আমি আগুৱাই যাম নাই এই মুহূৰ্তত আপোনালোকে দেখিছে আমাৰ নামৰগড় ধুবুৰী আছে বৰপেটা আছে আমাৰ মংগলদৈ আছে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টি আছে আমাৰ গুৱাহাটীতো যথেষ্ট সংখ্যক পশ্চাদমুখী লোক আছে আমি তাতো হয়তো কিছু নিৰ্ণায়ক ভূমিকা কৰিব কিন্তু এটা কথা স্পষ্ট যে নামনি অসমক আমাৰ এই ৰাজনৈতিক শক্তিক বাদ দি দিছপুৰত কোনে চৰকাৰ গঠন কৰিব আৰু ইতিমধ্যেই মই ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলে আমাৰ লগত যোগাযোগ কৰিছে টেলিফোন কৰিছে আমাক শুভেচ্ছা জনাইছে যে আমি আপোনালোকৰ লগত কথা পাতিম আজিৰ পিছতে হয়তো আমি তেখেতসকলৰ লগত আমি কথা পাতিম আৰু সেই ৰাজনৈতিক কথাবিলাকৰ জৰিয়তে আমি কেনেকৈ আমি ইয়াত মানে ৰাজনৈতিক শক্তিত আমি আগুৱাব পাৰোঁ আমি ৰাজনৈতিক দলটো প্ৰতিষ্ঠা কৰিব তাৰ কাৰণে আমি অহৰহভাৱে কাম কৰিম আমি এতিয়ালৈকে মানে বঙাইগাঁও মানে চহৰক আমি মুখ্য কাৰ্যালয় হিচাপে ধৰিছোঁ ইয়াৰ পিছত আমাৰ সংবিধান আমাৰ প্ৰতীক আৰু আনুষ্ঠানিকভাৱে স্বীকৃতি পোৱাৰ কাৰণে যিখিনি যাৱতীয় কাম সেইখিনি আমি অচিৰে আমি সমাপ্ত কৰিম আৰু তাৰ পিছতে আমাৰ বাকী জিলা কমিটি সমষ্টি যিবিলাক আমি সমষ্টিৰ কথা কৈছোঁ সেই সমষ্টিখিনি আমি কমিটিবিলাক কৰিম আঞ্চলিক মণ্ডল পৰ্যায়ত কৰিম জিলা কমিটিবিলাক গঠন কৰিম গতিকে আমি বহু জিলা কমিটিয়ে ইতিমধ্যে আমি গঠনেই কৰিছোঁ কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই গতিকে যিহেতুকে আজি কমিটি গঠন হ'ল ইয়াৰ পিছতেই আমি বাকী জিলা কমিটি লোকসভা সমষ্টি বিধানসভা সমষ্টি আমাৰ মানে ব্লক কংগ্ৰেছ ব্লক যিবিলাক সমষ্টি এইবিলাক আমি কাম কৰিম